নক্ষত্ৰ প্ৰডাকশ্যন গোষ্ঠীৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক আহিলে আমাৰ নাট দুখনি চলি আছে, তাৰ মাজতে উপভোগো কৰি আছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। নক্ষত্ৰ প্ৰডাকশ্যন গোষ্ঠী দ্বাদশ বৰ্ষত ভৰি দিলে। এই দ্বাদশ বৰ্ষলৈকে আমি প্ৰতি বছৰে এখনিকৈ গ্ৰীষ্মকালীন শিবিৰ আয়োজন কৰি আহি আছোঁ। এইবাৰো ঠিক তেনেকৈ জুলাই মাহৰ পৰা আমি 40 দিনীয়া এখনি গ্ৰীষ্মকালীন শিবিৰ আয়োজন কৰিছিলোঁ আৰু এই শিবিৰৰ সামৰণি অনুষ্ঠান উপলক্ষে আমি দুখনি নাট মঞ্চস্থ কৰিবলৈ চেষ্টা কৰিছিলোঁ, প্ৰয়াস কৰিছিলোঁ আৰু আজি আমি মাছখোৱা প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত এই নাট দুখনি মঞ্চস্থ ইতিমধ্যে চলি আছে। আমাৰ এখনি শিশু নাট কুহি বেং ডক্টৰ তুলিকা হাজৰিকাৰ ৰচনা আৰু মই শ্ৰী হেৰাম্ব শৰ্মাৰ পৰিচালনাৰে আৰু আনখনি মনীষা শৰ্মা বাইদেউৰ এখনি জনপ্ৰিয় উপন্যাস ভেম, তাৰে আধাৰত ৰচিত ডক্টৰ তুলিকা হাজৰিকা শৰ্মাৰ ৰচনাৰে আৰু মই শ্ৰী হেৰাম্ব শৰ্মাই পৰিচালনা কৰিবলৈ চেষ্টা কৰিছিলোঁ। দুইখনি নাট চলি আছে আৰু যথেষ্ট সংখ্যক ল'ৰা ছোৱালী ইয়াতে আছে, কণ কণ শিশু আছে, তেওঁলোকে কৰি আছে আৰু লগতে আমাৰ অভিভাৱক হিচাপে দাদা আছে, দাদা অভিনয় কৰি আছে। অনুষ্ঠিত কৰি আহি আছোঁ দুৰ্গা সৰোবৰ কামাখ্যা গেটত আমি প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ আমাৰ দ্বাদশ বাৰ্ষিক শিবিৰ অনুষ্ঠান, মানে আপোনালোকৰ কৰ্ম গ্ৰীষ্মকালীন আৰু নেক্সট আপোনালোকে কিবা নেক্সট পৰিকল্পনা আমাৰ যথেষ্ট। আমি আজি 12-13টা বছৰে ধৰি আমি সাংস্কৃতিক জগতখনত বিভিন্ন ধৰণৰ কাম কাজ কৰি আহিছোঁ আৰু আমাৰ উদ্দেশ্যটোৱে হৈছে দুখীয়া পিছপৰা প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলক এখন মঞ্চ দিয়া, তেওঁলোকক এজন মানুহ হিচাপে প্ৰতিষ্ঠিত কৰা, সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰা। ঠিক আছে, আমি কিমান দুখ লাগে
অন্তৰৰ নিভৃত কোণৰ পৰা সুহৃদয়তাৰে শলাগ যাচিছোঁ এই সৃজনীশীল আৰু প্ৰেৰণাদায়ক পৰিসৰত আপোনালোকৰ দৰে একোগৰাকী বিশিষ্ট ব্যক্তিৰ সান্নিধ্য লাভে আমাৰ পৰম সৌভাগ্য আৰু গৌৰৱৰ বিষয় সমাজ সংস্কৃতিৰ প্ৰতি আপোনালোকৰ অকৃত্ৰিম অনুৰাগ শিল্পী সত্তাৰ প্ৰতি আপোনালোকৰ গীতিকাৰ সুৰকাৰ সমাজ কলিয়াদেৱক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ নক্ষত্ৰৰ সদস্যবৃন্দ